আমি ইষ্টাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে পৰিৱেশন কৰিব লৈছোঁ গীতি নৃত্য আলেখ্য এনাজৰী। ৰচনা মানৱজ্যোতি সন্দিকৈ, ৰাজনন্দিনী বৰা, পৰিচালক মৃতালী দাস, ঢোলবাদক ৰঞ্জিত হাজৰিকা, হিমাংশু ওজা, নৃত্য পৰিচালক লাকী ৰাজখোৱা, খোলবাদক দেৱাংগ ভূঞা, বাঁহী কৃষ্ণ দাস। আহো উপভোগ কৰোঁ ইষ্টাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দ্বাৰা পৰিৱেশিত গীতি নৃত্য আলেখ্য এনাজৰী। ধন্য ধন্য কলিকাল, ধন্য নৰতনুভাল, ধন্য ধন্য এই ভাৰতবৰ্ষ। এখন শৈলম ধৰ্মৰ প্ৰৱৰ্তক, অসমীয়া ভাষা সাহিত্যৰ প্ৰাণ প্ৰতিষ্ঠাপক, শ্ৰেণী বৈষম্যহীন এক নিকা সমাজ গঢ়াৰ খনিকৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অৱতাৰী। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আবিৰ্ভাৱৰ সময়ত এই বৰ অসম তথা ভাৰত পৰিষদ নাছিল ঐক্য, সম্প্ৰীতি, সুস্থ মানসিক বাতাবৰণ, সাহিত্য সংস্কৃতি, শিক্ষা দীক্ষা। আধ্যাত্মিকতাৰ নামত ধৰ্মৰ সৃষ্টি কৰিছিল অনৈক্য আৰু অজ্ঞানতা। ধৰ্মই আছিল লোক নিষ্পেষণৰ আহিলা মাথোন। গুৰুজনাই এই ঋণাত্মক দিশসমূহ বুজি পাই যোগাত্মক দিশসমূহৰ বিস্তাৰ আৰু বিকাশ ঘটাই সমাজৰ অভূতপূৰ্ব ৰূপান্তৰ ঘটালে গীত, নৃত্য, বাদ্যৰ যোগেদি। এই ৰূপান্তৰত সহযোগ আগবঢ়ালে এই বৰনাৰায়ণপুৰৰ লেটেকু পুখুৰীত জন্ম লাভ কৰা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই। দুয়োজনৰ গুৰুৰ অসমীয়া সাহিত্য সংস্কৃতিৰ বৰঘৰলৈ এক অনবদ্য অৱদান হৈছে উচ্চ ৰাগ তাল মান বিশিষ্ট বৰগীত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই 12,000ৰো অধিক বৰগীত ৰচনা কৰে যদিও এক বনপুৰা জুইত সকলো বৰগীত যা যায়। ভকতৰ মুখে মুখে ইয়াৰ পিছত 34টা বৰগীতহে ৰৈ গৈ। ইয়াৰ পিছত বৰগীত ৰচনাৰ দায়িত্বভাৰ অৰ্পণ কৰে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱ গুৰুজনাক। গুৰুজনাৰ আদেশ পাই মাধৱ পুৰুষে শ্ৰীকৃষ্ণৰ বাৎসল্য তথা শ্ৰীকৃষ্ণৰ ৰূপ লীলা কিনি বৰ্ণনা কৰে বৰগীতত এইদৰে।